প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। কেইবাটাও চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ নতুন আপডেট আহি গৈছে। যিসকলৰ চৰকাৰী ঘৰৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে কেইবাটাও নতুন আপডেট আহি গৈছে। এতিয়া কি আপডেট আহি গ'ল, আৰু যদি আপোনালোকৰ জিঅ'টেক হৈ গৈছে, আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। মই হৈছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে নে হোৱা নাই। যদি আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। তাৰপিছত ইয়াত এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। ফাৰ্ষ্ট আৱাস শ্বপ, তাৰপিছত ৰিপৰ্টত ক্লিক কৰিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব, ইয়াত যিটো এপ নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফৰ্জনেল ভেৰিফাই। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত আকৌ ক্লিক কৰিব নালাগে, অলপমান তলত চাব ইয়াত দিয়া থাকিব অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। আপোনালোকে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনালোকৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত যিটো আপোনালোকৰ এড্ৰেছটো আছে, আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো ইয়াত ভালকৈ চাই চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দি ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনালোকৰ ঘৰৰ ID নম্বৰ আহি যাব। তাৰপিছত ইয়াত আপোনালোকৰ ফুল নেম আহি যাব। তাৰপিছত ইয়াত আপোনালোকৰ যিটো বেংকৰ একাউণ্ট জমা কৰিছে ইয়াত বেংকৰ নামটো আহি যাব, আৰু এই ফলত আহি যাব ষ্টেটাছ। এতিয়া আপোনালোকে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত কিন্তু আপোনাৰ পঞ্চায়তৰ সকলো মানুহৰ নাম থাকিব, যিসকলে আগত চৰকাৰী ঘৰৰ পইচা লাভ কৰিছে তাৰ নাম থাকিব, আৰু যিসকলৰ এইবাৰ নতুনকৈ এড হৈছে ইয়াত সকলো নাম থাকিব। এতিয়া আপোনালোকে ইয়াত নামটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি নাম আহিছে তেনেহ'লে আপোনালোকে ইয়াত চাব, ইয়াত আপোনালোকৰ নামটো ভেৰিফাই আছে নাই। যদি আপোনালোকৰ নামটো ভেৰিফাই আছে, যদিও পইচা সোমোৱা নাই, অল্টিমেটলি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব। আৰু ইয়াত যদি নামটো আহিছে আৰু ইয়াত লিখা থাকে ডিজিটেল, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে এনেকৈ চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো আজি চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু আপোনালোকৰ নামটো ভেৰিফাই আছে নে।